গাইজ আপোনালোকক ওয়েলকাম জনোৱা নাই ওয়েলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত ৰাতিপুৱা চাহ খালোঁ পৰঠা বনাইছিলোঁ দেখালোঁ পৰঠা দি চাহ খালোঁ এতিয়া অলপ চাদৰ ওপৰত আহিছোঁ কাপোৰবিলাক শুকা দিব যাব না নাই শুকা দিয়া সেইকাৰণে চাবলৈ আহিলোঁ কিন্তু দেখিছেনে কেনকেনিয়া বৰষুণ পৰি আছে ডাউৰীয়া বতৰ বৰষুণত একেবাৰে ৰাস্তা ঘাট একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে আহক দেখাই আছোঁ চাদৰ ওপৰৰ পৰা অলপ আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন নতুন ব্লগ জনাই চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব ব্লগটো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব কিছেনে চাদৰ ওপৰত কেনেকুৱা মানে পানী জমা হৈ আছে বৰষুণৰ পানী ইমান পিছল হৈছে নহয় আহিবলৈ ভয় লাগে দেখিছেনে কিমান পিছল হৈ গৈছে আৰু ডাউৰীয়া বতৰ এনেকুৱা বতৰত নহয় বিল্ডিঙত থাকি ভালে লাগে কাৰণ ইমান গৰম নালাগে কিন্তু ৰ'দ দিলে বাপৰে বাপ ৰ'দত থাকিবলৈ নাযায় এনেকুৱা কষ্ট হয় নহয় আৰু ৰাস্তা ঘাটবিলাক দেখিছেনে একদম অৱস্থা নোহোৱা হৈ গৈছে ৰাস্তা ঘাটৰ একদম কেনকেনিয়া হৈ গৈছে ৰাস্তাত ওলাবই মন নাযায় ইমান বৰষুণত দেখিছেনে কেনেকুৱা হৈ গৈছে চাদৰ ওপৰ বাপৰে বাপ এতিয়া তলত যাওঁ দে ভয় লাগি আছে গাইস ওপৰৰ পৰা আহিলোঁ আহি পেলাই বিছনা চাদৰবিলাক ঝাৰি ল'লোঁ ঘৰটো ঝাৰি ল'লোঁ আৰু আহক দেখাই আছোঁ বজাৰ কি আনিছে আজি আনিছে মিছা মাছ দেখিছেনে মিছা মাছ লৈ আহিছে ডাঙৰ ডাঙৰ আৰু এইবিলাক চব্জি লৈ আহিছে আলু ভেন্দি নেমু টেঙা ফল আছে যোৱাকালিৰে ফল দি মিছা মাছটো বনাম আৰু বতৰ দেখিছেনে বৰষুণ ৰাতিপুৱা বৰষুণ পৰিছিল এতিয়া আৰু নাই অলপ অলপকৈ ৰ'দটো উঠি আছে কাম আছে মোৰ কাঁহী বাটি ধুম আৰু মাছ ঠাছবিলাক কাটি ল'ম আৰু এইটো বস্তু দেখিছেনে এক সপ্তাহ আগতে আনিছোঁ এতিয়াও পেলাই থৈছোঁ মিস্ত্ৰী বিনাকাৰে লগাব পোৱা নাই মিস্ত্ৰীৰ কাৰণে লগাব পোৱা নাই দে এইটো লগালেহে মোৰ কাঁহী বাটিত বেমেচিল হৈ আছে মানে থৈ দিম ইয়াত তেনেহ'লে যিয়ে নহওক আহি আছোঁ অলপ পিছত মাছ ঠাছবিলাক কাটোঁ কামবিলাক কৰোঁ কৰি পেলাই আহি আছোঁ মানুহ যে ঘূৰা ফুৰা কৰে নহয় দেখিছেনে টটত বাপৰে বাপ বৰষুণৰ দিনতো ঘূৰা ফুৰা কৰে এনেকুৱা দিনত অৱশ্যে এনেকুৱা দিনত ঘূৰি ফুৰি ভাল লাগে গৰম হ'লে এনেকুৱা গৰম লাগে নহয় গেলা পচা গৰমত ভাল নালাগে তেনেহ'লে আহি আছোঁ মাছ ঠাছ কাটি দুপৰীয়া ৰন্ধা বঢ়া হৈ গ'ল খোৱা দোৱা হৈ গ'ল 2টামান বাজে কিন্তু এতিয়া আৰু দেখিছেনে কাঁহী বাটি ধোৱা চোৱা হৈ গ'ল গোটেই ধুই চুই ল'লোঁ গেছ ঠেছ চাফা কৰি লৈছোঁ গোটেই আৰু মই খোৱা নাই খালি হাজবেণ্ডে খাইছে ল'ৰা খাইছে ভাত আৰু মোৰ কাৰণে চব্জি আছে এইখিনি দেখিছেনে কাৰণ আলহী আহিছিল এইখিনি চব্জি আছে মই গা চা ধুই ভাত খাম আৰু গা চা ধোৱা দেৰি আছে কাপোৰ আছে কেইটামান ধুই দিম বাথৰুমত পেলাই থৈছোঁ এতিয়া ধুই চুই গা চা ধুই আহি আছোঁ আপোনালোকে কিন্তু ব্লগটো এৰি নিদিব চাই থাকক গাইজ মোৰ এতিয়াহে গা চা ধোৱা হ'ল ভাত খাম এতিয়া আহক দেখাই আছোঁ কেইটা বাজে দেখিছেনে 4টামান বাজে বাজিব হ'ল আৰু অলপখিনি চব্জি আছে সেইকাৰণে মই কেইটামান বৰা ভাজি ল'ম কেৰাহীটো গৰম দিছোঁ কাৰণ ভাত খাবলৈ সেইখিনি আৰু নহ'ব দালি আছে দালি বটা আছে সেইটো মই বৰা ভাজি খাম আৰু বেলেগ চব্জি বনোৱা নাই সেইকাৰণে দেখিছেনে দালি বটা আছে এইটো মই এতিয়া বৰা ভাজি খাম কেইটামান ভাতৰ লগত তেনেহ'লে আহি আছোঁ বহুত ভোক লাগিছে দে 4টামান বাজে আৰু এইখিনি চব্জি আছে নহয় অলপখিনি চব্জি আছে দেখালোঁ সেইকাৰণে ভাবিলোঁ কেইটামান বৰা ভাজি লওঁ কাৰণ দালিটো নহয় আজিৰ নহয় যোৱাকালিৰ মই এনেকৈ থৈয়ে দিওঁ বেছিভাগ কেতিয়াবা খাবলৈ মন যালে 2টা এটাকৈ বনাই খাওঁ এতিয়া ভাতকেইটা খাম বহুত দেৰি হৈ গৈছে আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক বৰা হৈ গ'ল এইটোই হ'ব 4টা এতিয়া ভাতকেইটা খাই আছোঁ ভাতকেইটা খাই আহি আছোঁ আবেলি সন্ধিয়া আহিলোঁ এতিয়া চাহ বনাই আছোঁ লগতে সন্ধিয়া মানে 8টামান বাজে লগতে ভেন্দি ভাজি আছোঁ ৰাতিৰ কাৰণে ৰাতি ভেন্দি ভাজি ভাত একো বনোৱা নাই আৰু এতিয়া চাহ খাম
লগতে বৰা কেইটামান ভাজি আছোঁ বৰা যে আছিল সেইকেইটা ভাজি আছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব ব্লগটো দিয়াই নহ'ল কিয় দিয়া নহ'ল কৈ আছোঁ এতিয়া মই চাদৰ ওপৰত আহিছোঁ কেইটামান কাপোৰ মেলি দিবলৈ তেনেহ'লে ব্লগটো চাই থাকক ব্লগটো দেখিছেনে গাইজ কিমান ধুনীয়া আজি বৰষুণ নাই কিন্তু একদম বতাহ দি আছে ঠাণ্ডা ঠাণ্ডা বতৰ তেনেহ'লে তলত যাম আহক ৰাতিপুৱা আজি একো বনোৱা নাই পাৰাঠা কিনি আনিল দোকানৰ পৰা পাৰাঠা দি খাই আছোঁ দুটা কিনি আনিল ল'ৰা কাৰণ আজি গাটো ভাল নহয় সেইকাৰণে হোটেলৰ পৰা কিনি আনিলোঁ বাধ্য ৰন্ধা বঢ়া কৰা নাই বিছনা পাতিবিলাক ঝাৰি লৈছোঁ কাঁহী বাতিও ধোৱা নাই ৰাতিপুৱা এটা কামো কৰা নাই আৰু এতিয়াহে ভাত বহাই দিছোঁ লগতে মিছা মাছ যোৱাকালিৰে মিছা মাছ আছিল কেইটামান এইটোৱে বনাম আজি মাছ ঠাচ আনিবলৈ দিয়া নাই কাৰণ গাটো খুবেই বেয়া ৰাতিৰ পৰাই জ্বৰ লাগি আছে মানে ইমান মূৰটো বিষাই আছে নহয় এইখিনি হৈছে পিঁয়াজ জলকীয়া কাটি লৈছোঁ দুটা মিছা মাছ ভৰ্তা বনাম আৰু এইখিনি দুটা ভল আছে ভল দুটা দি ভাজি ল'ম আৰু এইখিনি কাঁহী বাতিবিলাক ধুই ল'ম এইখিনি কামেই আছে আজি আৰু বেছি কাম কৰা নাই তেনেহ'লে আহি আছোঁ অলপ পিছত এতিয়া 3টামান বাজে ভাত খাম আৰু গা চা ধুলোঁ অলপ গৰম পানী কৰি গা চা ধুলোঁ কাৰণ গাটো জ্বৰ নুধুলেও ভাল নালাগে মোৰ মানে জ্বৰটো হৈয়ে থাকে ৰাতি মানে পটককৈ জ্বৰটো আহিছে জ্বৰ অহাৰ কাৰণ হৈছে মোৰ এবাৰ টাইফয়েড হৈছিল তেতিয়াৰ পৰাই মানে বছৰত এবাৰ হ'লেও জ্বৰ আহে অলপ 19 মিনিট হ'লে জ্বৰটো আহে ৰাতি মানে পটককৈ জ্বৰ আহিছে মানে ৰাতিৰ পৰা ৰাতিপুৱা পৰা একে গোটেই দিনটো যে কেনেকৈ পাৰ কৰিলোঁ ময়ে ক'ব নোৱাৰোঁ মাছ ঠাচ আনিব খুজিছিল আনিব দিয়া নাই যোৱাকালিৰে আছিল সেইবিলাক দিয়ে বনালোঁ কিবা কিবি এতিয়া ভাতকেইটা খাম আৰু ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক আৰু মোৰ কাৰণে অলপ দোৱা কৰিব সেইটোৱে বিছনাতে বহি ভাত খাই আছোঁ আজি ভাত লৈছোঁ আৰু আলু ভৰ্তা লৈছোঁ দেখিছেনে এইটো হৈছে আলু ভৰ্তা লৈছোঁ আৰু এইটো হৈছে কচু চব্জি লগৰ এজনে দিছে মানে এইটো নহয় জ্বৰত খালে মুখৰ জুতিটো যদি বাঢ়ে সেইকাৰণে মই লৈছোঁ ভাতকেইটা খাম তাৰপিছত ঔষধ আছে ঔষধ খাব লাগিব এয়া ঔষধ এতিয়াৰ কাৰণে বাই বাই